নমস্কাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। যিহেতু আজি নতুন বছৰ মানে ইংৰাজী নৱবৰ্ষ আৰু প্ৰথম দিনটো আজি আমি কেনেধৰণে মানে কি কৰিছোঁ মানে একেই আৰু কালি য'ত খাইছিলোঁ একেই দেখিছেনে। এইখন চৰ্টৰ ওপৰতে ৰেডি হৈ মানে গোটেইখিনিয়ে আহিছে, ইটো সিটো কামত লাগি আছে। মই আৰম্ভণিটো কৰি দিছোঁ, কি কিনো গোটাইছোঁ অকণমান দেখুৱাইছোঁ। লগতে বিশেষ এজন মানুহকো মাতি আনিছোঁ। বিশেষ মানুহজননো কোন আপোনালোকে লাহে লাহে দেখিবলৈ পাব। যিয়ে নহওক ব্লগটো চাই থাকক, চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজি এযোৰ চাদৰ মেখেলা পিন্ধি লৈছোঁ, ৰাতিপুৱাই ধূপ ধূনা ধুনীয়াকৈ দিলোঁ, চাকি বাতি জ্বলালোঁ। যিয়ে নহওক বাৰু সেইফালে ভাত উতলি আছে, বাকী আৰু দেখুৱাই আছোঁ কি কি আছে, আপোনালোকে চাই থাকক। ঘামি গৈছোঁ মানে ৰ'দ দিছে যে, আৰম্ভ কৰি দিছোঁ দেই। এইফালে এয়া মুৰ্গী মাংস ৰেডি কৰা হৈছে। এইবোৰ কালি ধনিয়া চনিয়া অলপ থাকি গ'ল, সেয়া ৰেডি কৰিছোঁ। তেল 1 লিটাৰকৈ 3 লিটাৰ আনি লৈছে দেখিছেনে আমাৰ ল'ৰাকেইটাৰ কাম। এইফালে ভাত উতলি আছে, মানে এয়া চৰ্টৰ ওপৰতে বনাইছোঁ আৰু। এইফালে বাকী পানীলাও গোটাই লৈছোঁ, এয়া আদা নহৰু গোটেইখিনি মিহি মিহিকৈ লাগি আছোঁ আৰু আপোনালোকে চাই থাকক, শেষত সকলোখিনি দেখুৱাম। এইফালে আমাৰ মিনি, এইফালে আমাৰ দেউতা দেখিছেনে এনেই বহি নাথাকে বোলে, লাও কাটি দিছে মোক। এয়া কি আছে বোলে কাটিবলৈ লৈ আহ বুলি কৈছে। মই বোলো লাওকে আছে, লাওকে কাটক। বৰাবৰ ডাঙৰ কটাৰী লৈ কাটি আছে দেখিছে। এইফালে আমাৰ মিনি আৰু বাকী মোৰ ভাত হৈছেই, এয়া কেৰাহী পাতি দিছোঁ। প্ৰথমতে মই এতিয়া ওলকবি আলুখিনি ধুনীয়াকৈ পিঁয়াজ অকণতে ভাজি লৈছোঁ। যিহেতু মাংসৰ লগত মিশ্ৰণ কৰিম, সেয়েহে ভাবিছোঁ ওলকবি আৰু আলু আগতীয়াকৈ ডাঙৰ ডাঙৰকৈ কটা হৈছে যে, আগতীয়াকৈ যদি অলপ আধা ভজা কৰি লওঁ তেতিয়া মুৰ্গী মাংসৰ লগত মিলি যায় জানেনে। কথাটো আপোনালোকে জানেনে নাজানে ক'ব। ইতিমধ্যে এয়া চব্জিখিনি ভজা হৈ গ'ল, এতিয়া মই মাংসখিনি ভাজিবলৈ লৈছোঁ। কেনেধৰণে ভাজিছোঁ অকণমান দেখুৱাই দিছোঁ আৰু, মানে নতুন বছৰ বুলি এটা ৰেচিপিও শ্বেয়াৰ কৰা হৈছে। লগতে আজিৰ দিনটো আমাৰ ফেমিলিটোৰ মাজত মানে আমাৰ কৰ্মচাৰী সকলো আছে, লগতে বিশেষ মানুহজন হৈছে আমাৰ দেউতা। প্ৰথমতে দেখিলেই দেউতাই ধুনীয়াকৈ একদম চব্জি লাগি দিছে। পুৰণা ঘৰটোত মানে দেউতাৰ ঘৰৰ পৰা মোৰ ঘৰলৈ মোটামুটি আপোনাৰ 8-9 কিলোমিটাৰ হ'ব। মই দেউতাক মাতি দিলোঁ, আহক বোলো একেলগতে এসাঁজ খাওঁ। যিহেতু সকলোৱে মাক দেউতাকৰ একে ভাগ্য নহয় জানেনে। কিয় ক'লোঁ কথাষাৰ, মাজে সময়ে মই বোৱাৰীসকলক লৈ কিবা কিবি জাৰি থাকোঁ, কিয় জাৰোঁ সেইটো সকলোৱে বুজি নাপায়। এদিন নহয় এদিন সকলোৱে বুজি পাব। মানে ঘৰখনৰ বোৱাৰী হিচাপে ফেমিলিটোক লৈ আজিৰ দিনটোতে হওক বা বিহু সংক্ৰান্তিয়ে হওক একেলগে বহি এসাঁজ খোৱাটো বহুতেই ভাল লাগে। লাগিলে পিকনিক খাবলৈ যাওক বা ঘৰতে এসাঁজ খাওঁ, সেইটো কোনো কথা নাই। আপোনালোকে কি ভাবে নাজানো, হয়তো বহুতে তেনেকৈ নিজৰ ফেমিলিৰ লগতেই খাইছে, কিন্তু আমাৰ দেউতাহঁতৰ ভাগ্যবিলাক বহুত বেয়া জানেনে। তেনেকুৱা ধৰণৰ এগৰাকী গৃহিণী মানে নেপালে দেউতাই। মা ঢুকোৱাৰ পাছত দেউতা সঁচাকৈয়ে মোৰ দেউতালৈ বৰ বেয়া লাগে। যিমানে যি নহওক, সেয়েহে মই দেউতাক মাতি দিলোঁ, মোৰ লগতে বোলো আহক, আমি ভাল লাগিব। মোৰ বিশেষকৈ মোৰ বহুত আনন্দ লাগিছে আজি দেউতাৰ লগত এসাঁজ একেলগে পিকনিক খাইছোঁ। ইংৰাজী নৱবৰ্ষৰ দিনাখনেই সকলোলৈ অনুৰোধ জনাইছোঁ, বিশেষকৈ যিসকলে চাকৰি নকৰে বা ধৰক গাঁও অঞ্চলৰ মানুহ টাউনত থাকিলেও দিয়কচোন, ইজনে সিজনক ফেমিলিটোৰ মাজত সময় দিয়াটো বা অকণমান এনেধৰণে এসাঁজ মিলি পাতি খোৱাটো অত্যন্ত জৰুৰী। সেইটো সকলোৱে জ্ঞান নাই, মানে বহুত বোৱাৰী মাথাত এইটো সোমাই নাথাকে যাতে। মই অকণমান বেয়াকৈ ক'বলৈ মন যায় কিছুমানক, কিন্তু মই বহুত কথা ভাবি চিন্তি নকওঁ যে একেখন ঘৰতে একেখন মজিয়াতে সকলোৱে মিলি পাতি যদি খোৱা হয়, সেই আনন্দকণ মানে ল'ব লাগে। কাৰণ এই 31 বা জানুৱাৰী দিনাখন বা বিহুবিলাক ধৰক বাৰে বাৰে একেটা বস্তু বছৰটোতে নাহে, বছৰটোত এবাৰেই আহে। সেয়েহে সকলোৱে মিলি পাতি যদি এসাঁজ খায় কিনো বেয়া হ'ব। এইফালে দেউতাক মই নিয়ম নীতি কৰি সকলোখিনি দিলোঁ। দেউতাক মানে এনেকুৱা হয়, আমি পিকনিক খাইছোঁ যদিও নিয়ম নীতিয়ে এসাঁজ ধুনীয়াকৈ দিছোঁ। আমাৰ দেউতাই যিহেতু এই সৰু সৰু ধৰক নিয়ম নীতিবিলাক আমাৰ দেউতা আছে। দেউতা ধৰক দেখিছে আপোনালোকে গীতা পাঠ কৰে, কীৰ্তন পাঠ কৰে, আৰু দেউতা বহুত নিয়ম নীতিয়ে চলে। সেয়েহে এতিয়া মোৰ ল'ৰাটো অকণমানি ছোৱালী এজনীও আছে, মানে আমাৰ বন কৰা ছোৱালীজনী ভাগৰ। কালি আকৌ তাই নাহিলে ৰাতি, এতিয়া দিনতে আহিছে, সৌৱা খাই আছে। যিয়ে নহওক এয়া দেখিছে নাই, গোটেইখিনি কৰ্মচাৰী আৰু লগত মোৰ ল'ৰা ছোৱালীহাল। মানুহটো আছে, মানুহটো আকৌ হেৰি হ'ল মানে দোকানখন অকণমানকৈ খোলা আছে যে,
দুজনমান মানুহ বহি আছে সেয়েহে তেওঁ ক'লে কি মোৰ ভাতটো তললৈকে পঠিয়াই দে মই ইয়াতে খাওঁ এইফালে এইজনী কণমানিজনী দেখিয়ে থাকে আপোনালোকে তাইৰ নামটো বিকশিতা দেউতাই একদম আনন্দ মনে খাই আছে মোৰো আজি বহুত ভাল লাগিছে আপোনালোকৰ ব্লগটো চাই কেনে লাগিছে বাৰু সকলো ল'ৰা ছোৱালীকে শিকাব লাগে ময়ো কৈছোঁ তোমালোকে উঠি আহিছা যেতিয়া এখন এখন ঘৰ হ'ব বিয়া পাতিবা মাক দেউতাকৰ লগতে আনন্দ উল্লাহেৰে এসাঁজ খাবলৈ চেষ্টা কৰিবা কেতিয়াও মাক দেউতাকক আঁতৰি বেলেগলৈ পিকনিক খাবলৈ যোৱা বা বেলেগৰ লগত মানে এনজয় কৰিবলৈ যোৱা তেনেকুৱাবিলাক নকৰিবা আৰু আজি নতুন বছৰটোতে মই তোমালোকক অনুৰোধ জনাইছোঁ সকলোকে উঠি অহা প্ৰজন্মক কৈছোঁ তোমালোকে সদায় ঘৰখনৰ ভিতৰতে দেখিছা নাই মই একদম নাচি নাচি সকলোকে দি আছোঁ খুৱাই আছোঁ আজিলৈ আহিছোঁ বাই বাই হেপ্পী নিউ ইয়েৰ